Hello everyone. Aku ada notun video lagi আপোনালোক সকলোকে পুনৰবাৰ আসাম কুইক চেনেললৈ স্বাগতম জনাইছো। আজি জুবিন গাৰ্গৰ মৃত্যুৰ দ্বিতীয় দিন। আজি আপোনালোকৰ লগত আলোচনা কৰিম জুবিন গাৰ্গৰ মৃত্যুৰ আৰত আমাৰ অসমৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মেনেজাৰ শ্যামকানু মহন্তৰ কি কৰিব লাগিছিল আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানু মহন্তৰ জাস্ট এটা সৰু ভুলৰ কাৰণে আজি অসমৰ সম্পদ অসমৰ সন্তান মৰমৰ জুবিন দাক আজি সিংগাপুৰত মৃত্যুবৰণ কৰিব লগা হ'ল আৰু আপোনালোকে যোনখিনি অসমৰ আমাৰ জুবিনদাৰ অনুৰাগী হয় আমাৰ জুবিনদাৰ মৰমৰ যদি এজন ব্যক্তি হয় আপুনি আজিৰ এই ভিডিওটো এটলিষ্ট আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাব। আজি আমি আপোনালোকক জনাম যে সঁচাকে জুবিন গাৰ্গৰ লগত শ্যামকানু মহন্তই কি কৰিলে আমাৰ ওচৰে পাজৰে যিমানখিনি ব্যক্তি আছিল জুবিনদাৰ অকল নিজৰ স্বাৰ্থৰ কাৰণে পইচা ঘটি আছিল জুবিনদা এজন সহজ সৰল ব্যক্তি হোৱাৰ কাৰণে আজি যদি অসমৰ এই জুবিনদাৰ অনুৰাগী যদি আপোনালোকে কথাবোৰ দাঙি নধৰে কথাবোৰ যদি আপোনালোকে উত্থাপন নকৰে তেনেহলে আজি আমি জুবিনদাৰ যোনবোৰ মৃত্যুৰ যোনটো কাৰণ সেই কাৰণক হয়তো আমি কি কৰিব নোৱাৰিম ন্যায় দিব নোৱাৰিম। জুবিন গাৰ্গে অসমৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল কিন্তু আমি কি কৰিব নোৱাৰিলো জুবিনদাক একো দিব নোৱাৰিলো বৰঞ্চ আমি অসমৰ পৰা এনেকা নিউজ বজাই আছো এনেকা ভিডিও বনাই আছো জাস্ট ক্লিপ বাইটৰ কাৰণে আমি এনেকা থাম্বনেল বনাই আছো লগতে কিছুমান ফেমাস নেশনেল নেভেল কলেও ভুল নহব যোনবোৰ ফেমাস নিউজ পৰ্টেল হয় নিউজ ৱেবসাইট হয় তেখেতসকলে এটা ভয়েস তেখেতসকলে ভাইৰেল কৰি আছে যে জুবিন গাৰ্গৰ পত্নীয়ে এটা মন্তব্য কৰিছে জুবিন গাৰ্গ সিংগাপুৰত সাগৰত তেওঁ কি কৰিছিল লাইফ জেকেট পৰিধান কৰি প্ৰথমে গৈছিল যোৱাৰ পিছত আকৌ উভতি আহি কৈছিল মোৰ দুখৰ একো নহল তহঁতসকলে কিয় নোৱাৰ মই দেখোন পাৰিছো পিছত নেক্সট টাইমত যোৱাৰ পিছত তেওঁৰ মুখৰ পৰা কি ওলাইছে ফেনা ওলাইছে ফেনা ওলোৱাৰ পিছত তেখেতক লগালগ কি কৰাইছে মেডিকেলত ভৰ্তি কৰাইছে এনেকুৱা ভয়েস ভাইৰেল কৰি আছে আপোনালোকক কৈছো এই ভয়েসটো কিন্তু আপোনালোকে মন দি শুনিব এইটো কোনো ধৰণৰ জুবিন গাৰ্গৰ পত্নী হ'ব নোৱাৰে আপোনালোকে এবাৰ জুবিন গাৰ্গৰ ঘৰত যাই চাব জুবিন গাৰ্গৰ পত্নীৰ অৱস্থাটো কি হয়তো সকলোৱে গম পায়। আজি মই ডাইৰেক্টলি মেনশন কৰি কৈছো DY365 NB নিউজ অসম লাইভ নিউজ লাইভ এনেকুৱা কিছুমান নিউজ পৰ্টেলে এনেকুৱা ভাইৰেল ভয়েস ভাইৰেল কৰি আছে কিন্তু আপোনালোকে এইটো কৰিব নালাগিছিল কাৰণ আপোনালোকে জুবিন গাৰ্গক একো দিব পৰা নাই জুবিন গাৰ্গে আপোনাক বহুতো সম্পদ কিন্তু অসমৰ কাৰণে দি থৈ গ'ল কিন্তু আপোনালোকে একো কৰিব নোৱাৰিলে আজি পইচাৰ কাৰণে অকল ভিউজৰ কাৰণে আপোনালোকে এইবোৰ কাম কৰি আছে প্লিজ আপোনালোকক হাতজোৰ কৰি কৈছো আপোনালোকে এইবোৰ এটলিষ্ট বন্ধ কৰক। মই যোৱাকালি ভিডিও এই কাৰণে আপলোড দিব পৰা নাই কাৰণ জুবিন গাৰ্গ মৃত্যু হৈছে বুলি মোৰ মুখৰ পৰা কেনেকৈ মই প্ৰকাশ কৰিম সেইটো মই দুখ পাই কেনে মই ভিডিও বনাব পৰা নাই মই ভাবিলো আজি এটা ভিডিও বনাও আৰু এইবোৰ কথা উত্থাপন কৰো আপোনালোকৰ লগত অৱগত কৰাও কাৰণ অসমৰ কিছুমান ইউটিউবাৰ কিছুমান ফেসবুকাৰ কিছুমান নিউজ পৰ্টেলৰ এংকৰ এনেকা নিউজ বজাই আছে বহুত বেয়া লাগিছে শুনি কেনে আপোনালোকে এটলিষ্ট এইবোৰ বন্ধ কৰক আৰু আপোনালোকে যত এইবোৰ চাব ডাইৰেক্টলি কি কৰিব ৰিপৰ্ট মাৰিব লগতে আপোনালোকে যদি হসাকে জুবিন গাৰ্গৰ এজন মৰমৰ ব্যক্তি আছিল জুবিন গাৰ্গৰ যদি এজন অনুৰাগী আছিল তেনেহলে আপোনালোকে এটলিষ্ট এইবোৰ বন্ধ কৰিবলৈ আপোনালোকে ঘৰৰ পৰা ওলাই আহিব এণ্ড বয়কট কৰিব। মই বিশেষকৈ আজি আলোচনা কৰিম নৰ্থ ইষ্ট ফেষ্টিভেলৰ মেনেজাৰ শ্যামকানু মহন্তৰ ওপৰত এই শ্যামকানু মহন্ত নিজৰ প্ৰফিটৰ কাৰণে নিজৰ সম্পদৰ কাৰণে নিজৰ পইচাৰ কাৰণে নিজৰ পাব্লিচিটিৰ কাৰণে অসমৰ সম্পদ অসমৰ সন্তান সিংগাপুৰত গৈ কিনে কি কৰিলে মৃত্যু মুখত পেলাই থৈ অকলে কি কৰিলে বহি থাকিলে কিন্তু লাষ্টত একো কৰিব নোৱাৰিলে। যোৱা বছৰ কি কৰিলে নৰ্থ ইষ্ট ফেষ্টিভেলটো আমাৰ দিল্লীত অনুষ্ঠিত হৈছিল নৰ্মেলি নৰ্থ ইষ্ট ফেষ্টিভেলটো কি কৰা হয় দিল্লীত অনুষ্ঠিত কৰা হয় অনুষ্ঠিত কৰাৰ পিছত কি কৰা হয় আমাৰ অসমৰ পৰা জুবিন গাৰ্গক লগতে 10-12 জন মানুহ তেখেতসকলৰ লগত লৈ যোৱা হয় লৈ যোৱাৰ পিছত 5 ষ্টাৰ হোটেলত ৰখা হয় যোনদিনা প্ৰগ্ৰাম থাকে সেইদিনা ধুনীয়াকৈ লোৱা হয় ধুনীয়াকৈ লৈ কেনে আমাৰ জুবিন গাৰ্গ ষ্টেজত পাৰফৰ্মেন্স ধুনীয়াকৈ কৰা হয় লগতে সেইবোৰ ভিডিও আমি কি কৰো চকি খুনে চাই থাকো যে ধুনীয়াকৈ সাকসেসফুলি আমি নৰ্থ ইষ্ট ফেষ্টিভেলটো কি কৰিলো কমপ্লিট কৰিলো কিন্তু এইবাৰ কি কৰিলে নৰ্থ ইষ্ট ফেষ্টিভেলটো অসমৰ সম্পদ জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে লৈ
ছিংগাপুৰত লৈ যোৱা হ'ল কিন্তু এটা দুখৰ বিষয় তেওঁৰ লগত তেওঁৰ পত্নী লৈ যোৱা নহল তেওঁৰ লগত কোনো ধৰণৰ অনুৰাগী লৈ যোৱা নহল তেওঁৰ লগত যোনখিনিয়ে মানুহ আছে ওচৰৰ পাজৰে যোনখিনিয়ে সহায় কৰি আছিলে সদায় দিনে ৰাতি সহায় কৰি আছিলে কাকো লৈ যোৱা নহল মাত্ৰ দুইজন মানুহ লৈ গৈছিলে লগতে শ্যামকানু মহন্ত আৰু আমাৰ মৰমৰ জুবিন দাক লৈ যোৱা হৈছিলে জুবিন দা সদায় সুৰাপান কৰি থাকে সেইটো সকলোৱে গম পায় জুবিন দা এজন হাৰ্টৰ পেশেন্ট হয় সকলোৱে গম পায় জুবিন দা ইয়াৰ আগতেও কেইবাখনো মেডিকেল হৈছিলে সকলোৱে গম পায় মৃত্যু সদায় এদিন হ'ব লাগিব মৃত্যু মুখত পৰিব লাগিব কিন্তু ইমান কম সময়ত আৰু ইমান সোনকালে জুবিন গাক আমাৰ অসমৰ পৰা বিদায় দিব লগা হ'ব বুলি আমি কেতিয়াও আশা কৰা নাছিলো এটো যে আমি কেতিয়াও মানিব লগা কোনো ধৰণৰ কথাই নহয় এতিয়াও মোৰ মনত কৈ আছে জুবিন দা এতিয়াও মৃত্যু মুখত হোৱা নাই বা মৃত্যু হোৱা নাই আজি যদিও জুবিন দাৰ মৃত্যুৰ আজি 2 দিন হৈ গ'ল অলৰেডি 2 দিন পাৰ হৈ গ'ল বা হৈ যাব কৰা হ'ল ছিংগাপুৰত লৈ যোৱা হ'ল ছিংগাপুৰত লৈ যোৱাৰ পিছত 19 ছেপ্টেম্বৰত ধুনিয়াকে কি কৰিলে আমাৰ জুবিন দাই প্ৰগ্ৰাম এটেন্ড কৰিলে প্ৰগ্ৰাম এটেন্ড কৰাৰ পিছত আমাৰ জুবিন দা কি কৰিলে বিচাৰিলে আমি অলপ ফুৰাৰ পিছত আমি কি কৰিলে এই যোনটো জুবিন দা আমাৰ অকলে এৰি থৈ কিনি নদীৰ পাৰত লৈ যোৱা হ'ল আৰু নদীৰ পাৰত কোনো ধৰণৰ প্ৰটেকচন নিদিয়াকৈ এই যোনটো এক্টিভিটিজ কৰা হৈছে এই এক্টিভিটিজটো কৰিলে আপোনালোকে আগতে কি কৰিব লাগিব ফিট হ'ব লাগিব আৰু এখন সাৰ্টিফিকেটত সিগনেচাৰ কৰিব লাগিব যদি আপোনালোকে এই এক্টিভিটিজ কৰাৰ সময়ত যদি কিবা আপোনালোকক ভুল ক্ৰমত কিবা হৈ যায় তেনেহলে এক্টিভিটিৰ কৰ্তৃপক্ষই কোনো ধৰণৰ কি নহব দায়বদ্ধ নহয় এইখিনি শুনাৰ পিছতো এইখিনি জনাৰ পিছতো কিয় জুবিন দাক এইবোৰ কঠিন এক্টিভিটিজ কৰা হ'ল যোনবোৰ এক্টিভিটিজ হাৰ্টৰ ইছ্যুৰ হাৰ্টৰ পেশেন্টৰ কাৰণে বহুতে দায়বদ্ধ বহুতে কঠিন এটা এক্টিভিটিজ হয় এইখিনি কথা কিন্তু আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মেনেজাৰ শ্যামকানু মহন্তৰ কিন্তু অৱগত হোৱাটো খুবেই জৰুৰী আছিল এই কথাটো জানিব লগা খুবেই জৰুৰী আছিল যে আমি যদি জুবিন দাক এইটো পানীত ইমানখিনি পানীত যদি এই কঠিন এটা এক্টিভিটিজ কৰিব দিও কি জানি এক্সিডেন্ট হৈ যাব পাৰে কিন্তু নকৰি জুবিন দাক অকলে এৰি থৈ গ'ল যেতিয়া অকলে এৰি থৈ গ'ল আপোনালোকে হয়তো এটা ভিডিঅ'ত চাব পাৰিব হয়তো বহুতে এটা ভিডিঅ' ভাইৰেল হৈ আছে লাষ্টত যোনটো ভিডিঅ' জুবিন দাক যোনটো লাইফ জেকেট পৰিধান কৰি যেতিয়া পানীত হেৰি কৰিলে ঝপিয়াই দিলে চাব এনেকে উল্টাকে মানে কি হৈছিলে পৰি আছিলে কোনেও কিন্তু তাতে কোৱা নহল যে জুবিন দাক কিবা হ'ব পাৰে যেহেতু জুবিন দাৰ শ্বাস প্ৰশ্বাসৰ বহুতে প্ৰব্লেম আছিল হাৰ্টৰ ইছ্যু আছিল এইখিনি কথা জনাৰ পিছতো শ্যামকানু মহন্তই কিয় অসমৰ সম্পদ অসমৰ এটা ডাঙৰ এটা সম্পদ অসমৰ সন্তান জুবিন গাৰ্গক কিয় ছিংগাপুৰত অকলে কি কৰিলে পানীত পেলাই মৃত্যু মুখত কি কৰিলে এৰি দিলে এটো আমি অসমৰ যোনখিনি জুবিন গাৰ্গক অনুৰাগী আছে অসমৰ জনসাধাৰণ আছে আমি নৰ্থ ইষ্ট ফেষ্টিভেলৰ মেনেজাৰ শ্যামকানু মহন্তক এটো প্ৰশ্ন দিবই লাগিব লগতে আমি কি কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যিমানখিনি ক্যাবিনেট মিনিষ্টাৰ যিমানখিনি ডাঙৰ মানুহ আছে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ আপোনালোকে এই যোনটো কাহিনী এই কেছটো জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ কাৰণটো আমাক সিবিআই তদন্ত দিব লাগে লগতে এটো আমাক পোহৰলৈ আহিব লাগে বাকি নৰ্থ ইষ্ট ফেষ্টিভেলটো লাইফ টাইমৰ কাৰণে বেন কৰিব লাগে এটো সকলোৱে যাতে ষ্টেটাস লগাই নৰ্থ ইষ্ট ফেষ্টিভেল বয়কট কৰিব লাগে নৰ্থ ইষ্ট ফেষ্টিভেল যাতে আৰু কোনো ধৰণৰ হয় এই নৰ্থ ইষ্ট ফেষ্টিভেল লৈ জুবিন গাৰ্গৰ ওপৰত বহুত কাহিনী হৈ গৈছিলে হয়তো অসমৰ চুকে কোনে যোনখিনি অসমৰ যোনখিনি জুবিন দাৰ অনুৰাগী হয় হয়তো সকলোৱে অৱগত কিন্তু এতিয়ালৈকে কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল অকল পইচাৰ কাৰণে অকল নিজৰ স্বাৰ্থপৰৰ কাৰণে আমাৰ এই নৰ্থ ইষ্ট ফেষ্টিভেলটো জুবিন গাৰ্গক এজন ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ইউজ কৰি আছিলে বিশেষকৈ মই আকৌ কৈছো শ্যামকানু মহন্তক এইটো প্ৰশ্নৰ উত্তৰ দিব লাগিব যে কিয় জুবিন দাক ইমান ডাঙৰ এটা এক্টিভিটিজ অংশগ্ৰহণ কৰিবলৈ তেখেতসকলক কি কৰা হ'ল তেও পাৰমিশনটো দিয়া হ'ল আৰু যোনটো পাৰমিশন দিয়া হৈছে সেই সাৰ্টিফিকেটটো কিয় দিয়া হ'ল যদিও জুবিন গাৰ্গ এজন আনফিট ব্যক্তি আছিল সদায় জুবিন দাই খুৰাপান কৰি থাকে অসমৰ চকে কোনে অসমৰ যিমানখিনি অনুৰাগী আছে অসমৰ যিমান জুবিনদাৰ জনসাধাৰণ আছে যিমান জুবিনদাৰ মৰমৰ মানুহ আছে ব্যক্তি আছে সকলোৱে হয়তো গম পায় যে জুবিনদা এজন কিমান সহজ সৰল এজন ব্যক্তি আপোনালোকে চাব মুখ্যমন্ত্ৰীৰ যোনটো হাউস হয় মুখ্যমন্ত্ৰীৰ যোনটো কোৱাৰ্টাৰ হয় যিমানখিনি প্ৰতিদিনে যিমানখিনি ভিৰ থাকে এজনৰ চিকিৎসা কৰিব লাগে এজনে পঢ়াৰ কাৰণে পইচা দিব লাগে তাতকে বেছি আমাৰ জুবিনদাৰ ঘৰত কি হয় ভিৰ হয় আৰু সকলোকে যিমান পাৰে হাৰ্ট অনুযায়ী কি কৰা হয় জুবিনদাই কি কৰে হেবোৰ পইচা দি কেনে তেখেতসকলক ৰিটাৰ্ণ কৰি দিয়ে আজি হেবোৰ কৰাৰ পিছত আমাৰ জুবিনদা অসমৰ কাৰণে বহুত কিবা কিবি কৰি গ'ল
বহুত কিবা কিবি কৰি থৈ গ'ল আৰু আপোনালোকে অসমৰ জনসাধাৰণক কৈছোঁ আপোনালোকে কিন্তু একো দিব নোৱাৰিলে লাষ্টত নৰ্থ ইষ্ট ফেষ্টিভেলে কি কৰিলে আমাৰ জুবিন দাকে কি কৰিলে মৃত্যুমুখত পেলাই লৈ গ'ল আমি নাজানো এই ভিডিঅ'ত কি ক'ব পাৰিছোঁ কি ক'ব নোৱাৰিছোঁ কাৰণ ক'বলৈ একো ভাষা নাই মই যোৱাকালি জুবিন গাৰ্গ মৃত্যু হৈছে বুলি মই মুখৰ পৰা প্ৰকাশ কৰিব পৰা নাই সেইকাৰণে মই এইটো চেনেলত মই কোনো ধৰণৰ আপডেট দিব পৰা নাই আকৌ কৈছোঁ নৰ্থ ইষ্ট ফেষ্টিভেলটো বয়কট কৰিব লাগে নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰমোটাৰ শ্যামকানু মহন্তক উচিত শিক্ষা দিবই লাগিব অসমৰ সন্তান অসমৰ সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কোন কোন আছে তেখেতসকলৰ অকল বিজনেছৰ ক্ষেত্ৰত অকল তেখেতসকলৰ নিজৰ স্বাৰ্থৰ ক্ষেত্ৰত ইমান দালালি কৰি আমাৰ অসমৰ সম্পদ কিয় আজি জুবিন গাৰ্গক মৃত্যুমুখত পেলাই থৈ দিলে আজি এয়া আমাৰ প্ৰশ্ন লাগিব আমি অসমৰ চুকে কোণে জুবিন গাৰ্গৰ ভক্ত জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ মৰমৰ জনসাধাৰণক এটাই প্ৰশ্ন কৰিছোঁ আপোনালোকে এইটোৰ উচিত শিক্ষা পাবলৈ আপোনালোকে যি কৰিব লাগে কৰক লগতে আপোনালোকে অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিমান পাৰে আপোনালোকে টুইট কৰিব যাতে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কিন্তু আমাৰ উচিত ন্যায় লাগিবই মই পৰৱৰ্তী আকৌ ফুল ডিটেইলছ লৈ আসাম কুইক চেনেললৈ মই আকৌ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম ইমানতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি যাতে জুবিন দাক সকলোকে যাতে প্ৰাৰ্থনা কৰে যাতে ঈশ্বৰে যাতে ওপৰত জুবিন দাক বহুত ভালে ৰাখে বহুত কৌশলে ৰাখে ধন্যবাদ